চুলিৰ যতনটো কেনেকৈ লওঁ আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। মচন্দৰী পাত কেইটামান, এল'ভেৰা জেল, জবা ফুলৰ পাত আৰু ফুল সকলোৰে ঘৰত পোৱা যায় নহয়নে? মচন্দৰী পাতটোৱে চুলিৰ বিভিন্ন সমস্যাৰ যিহেতু চুলি পকা, চুলি সৰা, চুলিৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে আৰু গুৰি শক্তিশালী কৰি তোলে। জবা ফুলৰ পাত, জবা ফুলে চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰে, চুলি সৰা বন্ধ কৰে আৰু যদি কোনোবাই পাৰে সপ্তাহত 2-3 দিন যদি তেনেকৈ লগায় চুলিৰ কি হয় বৃদ্ধি পায়। তাৰপাছত এল'ভেৰা জেল চুলিৰ বাবে অতি উপকাৰী নহয়নে? চুলিক শক্তিশালী কৰি তোলে, চুলিৰ উফিৰ সমস্যাটো বিশেষকৈ নাইকিয়া কৰে, চুলিৰ কোমল আৰু উজ্জ্বল কৰি তোলে। এয়া এল'ভেৰা জেলৰ ভিতৰৰ অংশটো উলিয়াই ল'লোঁ। তাৰপাছত এয়া কালজিৰা কেইটামানো দি দিছোঁ। কালজিৰাও কিন্তু চুলি বহুত উপকাৰী হয় কিন্তু দেই। তাৰপিছত এয়া ধুনীয়াকৈ গ্ৰাইণ্ডাৰত মিক্সনটো কৰি ল'লোঁ। আৰু যিহেতু চুলি যদি কিবা এটা অসুবিধা হয় ন, আঁচুৰিবলৈ একো ভাল নালাগে, খহটা লাগি থাকিলে আৰু একো ষ্টাইলো কৰিব নোৱাৰি নহয়নে? এয়া লগাই লৈ পেলাই ধুনীয়াকৈ কৰি আধা ঘণ্টামান এৰি দিলোঁ। তাৰপিছত এয়া ধোৱাৰ পিছত চুলিখিনি চুবলৈও ভাল লগা হ'ল, যিহেতু একেবাৰে বেয়া হৈ গৈছিলে।